এভৰিৱান আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅত আলোচনা কৰিম বীজগণিত। আগৰ ভিডিঅবোৰত আমি জেমেট্ৰি, মানি কনসেপ্ট, লছ প্ৰফিট, জেমেট্ৰিৰ বহুত তথ্য আমি আলোচনা কৰিছো। আপোনালোকে ভিডিঅবোৰ ডেসক্ৰিপচনত লিংক থাকিব, চাই ল'ব। এতিয়া আমাৰ বীজগণিতৰ বহুত প্ৰয়োজনীয় যিবিলাক অতি প্ৰয়োজনীয় কনসেপ্ট আছে আমি আলোচনা কৰিম। বীজগণিত চাওক, চলক পোনপ্ৰথমে হ'ল যে যিবোৰ অজ্ঞাত মান আমি ব্যৱহাৰ কৰো, যেতিয়া আমি এটা ৰাশি লিখো কেতিয়াবা যেনেকে 2x এনেকে লিখো, x বা y লিখো, তাৰ মান আমি নাজানো। বীজগণিতত ব্যৱহাৰ হোৱা অজ্ঞাত মানবোৰক চলক বুলি কোৱা হয়। ইয়াক সাধাৰণতে ইংৰাজী বৰ্ণমালা সৰু ফলা আখৰেৰে বুজোৱা হয়, যেনে ABCD XYZ। ধ্ৰুৱক, যাৰ নিৰ্দিষ্ট এটা অপৰিৱৰ্তনীয় নিৰ্দিষ্ট মানক ধ্ৰুৱক বোলে, যেনে 2, 9, পাই, 0। চাওক, 2ৰ মান কেতিয়াও চেঞ্জ নহয় বা 3ৰ মান কেতিয়াও চেঞ্জ নহয়। যিবিলাক মান চেঞ্জ হ'ব অজ্ঞাত মান, তাক কোৱা হয় চলক, আৰু যিবিলাকৰ মান কেতিয়াও চেঞ্জ নহ'ব তাক কোৱা হয় ধ্ৰুৱক, কনষ্টেন্ট। আৰু পাইৰ মান 22/7, নিৰ্দিষ্ট মান যিটো থাকে 22/7, এই মানটো কেতিয়াও চেঞ্জ নহয়। 3 নম্বৰ চাব, ৰাশি। ৰাশি কি হয়? ধ্ৰুৱক আৰু চলকসমূহ যদি প্লাছ, মাইনাছ, ইনটু, ডিভাইড আদি গণিতৰ 4টা মৌলিক প্ৰক্ৰিয়া, আমাৰ এই 4টা মৌলিক প্ৰক্ৰিয়া গণিতৰ, ইয়াৰ দ্বাৰা কি হয় সংযোজিত হৈ থাকে, তাক ৰাশি বা বীজগণিতীয় ৰাশি বোলে। যেনেকে x² প্লাছ x মাইনাছ, যেনেকে আছে বস্তুবিলাক সিংগল থাকিলেও ৰাশি হয়। 5 এটা ধ্ৰুৱক হয়, কিন্তু ইয়াৰ লগতে কি আছে? ৰাশি আছে, ধ্ৰুৱীয় ৰাশি। ধ্ৰুৱীয় ৰাশিত যিটো চলক থাকে, ভেৰিয়েবলছ থাকে, সেই ভেৰিয়েবলছৰ পাৱাৰ 0 থাকে। আমি জানো যিকোনো সংখ্যা বা নম্বৰৰ ওপৰত পাৱাৰ থাকিলে সেইটো কি হয়? 1 হৈ যায়। গতিকে x² যেনেকে আমি ইয়াত লিখি আছো 0, এইটো 1 হৈ যাব। 5 × 5, ইয়াক কোৱা হ'ব ধ্ৰুৱীয় ৰাশি। চাৰি নম্বৰ, পথ। যেতিয়া আমি ৰাশি এটা লিখো, তাৰ যিবিলাক খণ্ড আমি ব্যৱহাৰ কৰো, চাওক, এটা খণ্ড, দুটা, তিনিটা। বীজগণিত ৰাশিত থকা প্ৰতিটো খণ্ড বা অংশক পদ বুলি কোৱা হয়। ইয়াতে পদ কেইটা আছে? 3টা। মাত্ৰা। বীজগণিত ৰাশিত থকা চলকৰ সৰ্বোচ্চ ঘাতক মাত্ৰা বুলি কয়। ঘাতক এক্সপনেন্ট বুলিও কয়, কেতিয়াবা পাৱাৰ বুলিও কয়। গতিকে চাওক, ইয়াতে x³ x⁴ x5, সৰ্বোচ্চ ঘাত আছে 4, কিউব আছে 3 আছে, ইয়াতে একো নাই মানে 1 আছে, ইয়াতে একো নাই মানে 0 আছে। গতিকে ইয়াৰ মাত্ৰা হ'ব 4। যেনেকে 2x + 5, ইয়াৰ মাত্ৰা হ'ব 1। আৰু যদি সিধা 2 থাকে, ইয়াৰ মাত্ৰা বা 3 থাকে, যদি ধ্ৰুৱক থাকে তাহলে ধ্ৰুৱকৰ মাত্ৰা কিমান? 0। কাৰণ অলপ আগতে আমি আলোচনা কৰিলো, ইয়াতে যিটো ভেৰিয়েবলছ থাকে, চলক থাকে, সেই চলকটোৰ পাৱাৰ কি হয়? 0 হৈ থাকে। তাৰপিছত বহুপদ বা বহুপদ ৰাশি, পলিনমিয়েলছ। বীজগণিতীয় ৰাশিত চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হলে বহুপদ ৰাশি বুলি কোৱা হয়। সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব, x² x এনেকুৱা হ'ব লাগিব। আৰু যদি x² y⁷ এনেকুৱা হলেও হ'ব, পাৱাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। 0ৰ পৰা যিকোনো সংখ্যালৈ হ'ব পাৰে। 2 এনেকে যদি হয় 2/7 নহ'ব। আৰু যদি ৰুট থাকে তথাপিও নহ'ব। বা এনেকুৱা যদি হয় x/y/x নহ'ব, বা 1/x + 1/y নহ'ব। সদায় পূৰ্ণ সংখ্যা থাকিব লাগিব পাৱাৰত। পাৱাৰত পূৰ্ণ সংখ্যা, একো নাথাকিলে মানে x1 আছে, সাপোজ 5ত পাৱাৰ কিমান আছে? যিটো চলক আছে সেইটো পাৱাৰ কিমান আছে? 0 আছে, বা ইয়াতে পাৱাৰ কিমান আছে? 1 আছে। গতিকে পূৰ্ণ সংখ্যাই হ'ব লাগিব পাৱাৰ সদায়। পৰৱৰ্তী চাব, 7 নম্বৰ, সদৃশ পদ। যদি একে ধৰণৰ চলক থাকে আৰু একে পদ থাকে, তাক কোৱা হ'ব সদৃশ। x আছে, একে চলক আছে আৰু একে পদই আছে, এটা পদ। বিসদৃশ, যদি বেলেগ বেলেগ হয়, ইয়াত স্কুৱেৰ আছে, ইয়াত xz আছে, y আছে, আনলাইক পদ, ইয়াৰ কোনো মিল নাই। এক পদ ৰাশি মনোনমিয়েল, যে এটা পদ বিশিষ্ট বহুপদক এক পদ বুলি কোৱা হয়। যিটো খণ্ড এটা থাকে, 3 হওক 4 হওক, প্লাছ মাইনাছ ইয়াৰ লগত কোনো সংখ্যা নাথাকে।
10 নম্বৰটো চাব দ্বিপদ ৰাশি বায়নমিয়াল দুটা পদ বিশিষ্ট বহুপদক দ্বিপদ ৰাশি বুলি কোৱা হয় দুটা খণ্ড থাকিব লাগিব প্লাস থাকক বা মাইনাস থাকক দুটা খণ্ড থাকিব লাগিব 11 নম্বৰ চাব ত্ৰিপদ ৰাশি তিনিটা পদ বিশিষ্ট বহুপদক ত্ৰিপদ ৰাশি বুলি কোৱা হয় তিনটা খণ্ড হ'ব লাগিব এতিয়া তিনটা খণ্ড চলক জিকেটেই থাকক এটাও হ'ব পাৰে দুটাও হ'ব পাৰে কিন্তু খণ্ড থাকিব লাগিব আপোনাৰ তিনিটা বাৰ নম্বৰ হল ৰৈখিক বহুপদ চাব এটা মাত্ৰা বিশিষ্ট বহুপদক ৰৈখিক বহুপদ বুলি কোৱা হয় মাত্ৰা 1 থাকিব লাগিব পাৱাৰ 1 থাকিব লাগিব এক্সপোনেন্ট 1 থাকিব লাগিব ইয়াতে কিমান আছে 0 সৰ্বোচ্চ কিমান 1 আছে চলকৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় গতিকে x + y ইয়াতে কিমান আছে 1 আছে বা আমাৰ কিমান হ'ব x পাৱাৰ 1 থাকিব লাগিব তেতিয়া ৰৈখিক বহুপদ বুলি কোৱা হ'ব 13 নম্বৰ চাও দ্বিঘাত বহুপদ দুটা মাত্ৰা বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ চলকৰ সৰ্বোচ্চ ঘাত 2 থাকিব লাগিব ইয়াতে 1 আছে ইয়াতে 1 আছে ইয়াতে কিমান আছে 2 গতিকে আমাৰ মাত্ৰা ইয়াতে কিমান আছে 2 মাত্ৰা 2 থকাৰ কাৰণে দ্বিঘাত বহুপদ হৈ যাব ত্ৰিঘাত বহুপদ চাব তিনিটা মাত্ৰা বিশিষ্ট বহুপদক ত্ৰিঘাত বহুপদ বুলি কোৱা হয় হাইয়েস্ট পাৱাৰ 3 থাকিব লাগিব মাত্ৰা মানে হাইয়েস্ট পাৱাৰ 3 হ'ব লাগিব আমাৰ 3 থাকিলে ত্ৰিঘাত বহুপদ বুলি কোৱা হ'ব কিউবিক পলিনোমিয়ালছ সহগ চাব কোনো চলকৰ লগত যেটো সংখ্যা থাকে কেতিয়াবা আখৰো থাকিব পাৰে আখৰ থাকিলে আক্ষৰিক হৈ যাব আৰু সংখ্যা থাকিলে সাংখ্যিক সহগ হ'ব 2 আছে 2 টো হ'ব আমাৰ কি x ৰ সহগ x² লগত x³ ৰ লগত একো নাই মানে কি আছে 1 5 হল ধ্ৰুৱক ই হল কনস্ট্যান্ট ইয়াতে x টু দি পাৱাৰ কি আছে 0 আছে গতি ই কনস্ট্যান্ট ই কাৰো সহগ নাই প্ৰয়োজনীয় আমি সূত্ৰ কিছুমান আলোচনা কৰিম সব a + b হোল স্কয়াৰ ইকুৱেল a² + 2ab + b স্কয়াৰ a - b হোল স্কয়াৰ a স্কয়াৰ - 2ab + b স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ a + b a - b চাওক a স্কয়াৰ + b স্কয়াৰ a + b হোল স্কয়াৰ - twice ab by a - b হোল স্কয়াৰ + 2ab যদি আপুনি ইয়াক ভাঙে a স্কয়াৰ 2ab + b স্কয়াৰ - 2ab মাইনাস আছে প্লাস আছে ক্যান্সেল যাব গতি আমাৰ থাকিব a স্কয়াৰ + b স্কয়াৰ এটো তেনেকৈ হ'ব a + b হোল কিউব a³ + 3ab হোল a + b + b³ ইয়াক বেলেগ ধৰণে ক'ব পাৰি a³ + 3a স্কয়াৰ b + 3ab স্কয়াৰ + b³ F number sabo a minus b whole cube a cube minus 3ab whole a minus b plus b cube to minus hobo plus nohoy minus hobo minus b cube ako koi di aso a minus b whole cube a cube minus 3ab whole a minus b minus b cube so ek jodi apuni bhangi likhe a cube minus 3a square b plus 3ab square minus b cube minus hobo ekon minus hobo so g number so a plus b plus c whole square a square plus b square plus c square plus 2 common lo hoise 2 whole bracket whole boli kom ami etia ab plus bc plus ca ba ac u likhibo pare apuni আৰু এটা প্ৰয়োজনীয় সূত্ৰ x plus a x plus b equal x square plus a plus bx plus ab গতি এখিনি আছিল আমাৰ
অতি প্ৰয়োজনীয় এলজেব্ৰিক কনসেপ্ট আপোনালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু পৰৱৰ্তী ভিডিওত আমি এমসিকিউৰ লাষ্ট 4 ইয়াৰত অহা কোৱেশ্চন বিলাক আমি আলোচনা কৰিম আৰু লগতে সম্ভাৱনা থকা কোৱেশ্চন বিলাক ডিসকাস কৰিম গতিকে আপোনালোকে চাই থাকিব সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব